আমাৰ শিৱদৌলৰ যিটো সোণৰ কলচী সেই কলচীৰ ওপৰৰ যিটো অংশ এওঁ নিজ হাতে চাফা কৰে ভিডিঅ'টো যদি চাই থাকে আপোনালোকৰ অনুভৱ হ'ব কেতিয়াবা তলাতল ঘৰলৈ আহিলে আপোনালোকে ভিডিঅ'টো চাই এই কথাখিনি ফলো কৰিব পাৰিব আমি এতিয়া ৰাণীৰ শুৱনি কথা চাবলৈ গৈ আছো আজি তলাতল ঘৰৰ বহু নজনা কথা জানিব এটা গোটেই ইনফৰমেশ্যনখিনি আছে এই মহাৰাজা ধীৰজ জাবৰ নমল কমল দেৱক ত্ৰিপুত্ৰ বৰপয়া সন্দিকৈ বৰফুকনে নিৰ্মিত গুৱাহাটী কেন্দ্ৰেলা শকে 1613 মাঘে সিংহ বাঘেঞ্জৰ সিংহ নামহ এতিয়া প্ৰথম কথা হ'লে বৰটোবিলাক ক'ত আৰু কোনে বনাইছিল অসমতে বনোৱা হয় এইবিলাকতো অসমৰ বাহিৰৰ পৰা অনা হৈছে হয়নে নহয় সেই কথা যদি হিষ্ট্ৰীয়ে কয় তিৰু পাহাৰত এই বৰটোবিলাক বনোৱা হৈছিল আৰু তিৰুৱাল উপাধিৰ মানুহ যদি লগ পাই গম পাব যে তেওঁলোকৰ পূৰ্বপুৰুষসকলে বৰটোক বনাইছিল অৰ্থাৎ ৰজাই বৰটোক বনোৱা কাম তিৰুৱালসকলক দায়িত্ব দিছিল তিৰু পাহাৰৰ দা কটাৰী বা এনেকুৱা ধৰণৰ আইৰণবিলাক বহুতেই মানে মোগলৰ যিবিলাক বস্তু আছিল বেক চাইডটো কাটাবিলাক খুলিব পাৰে আৰু এইবিলাক সম্পূৰ্ণ বন্ধ আৰু এইডোখৰতে স্কোৱাৰ যিটো আছে ইয়াত টিঙিৰ তোলা মৰা হয় বুলি কোৱা হয় আৰু এতিয়া কথাটো হৈছে প্ৰত্যেকৰে এটা নাম আছে হয়নে নহয় আপোনাৰ নামটো মই বাইদেউ আপোনাৰ নামটো মই সুধিব লাগিব হয়নে নহয় মোৰ নামটো আপুনি সুধিব লাগিব এই বস্তুবিলাকৰ নামবিলাক কেনেকৈ জানিব সেইটো জানিব ঘৰ দেখাম তলাতল ঘৰ প্ৰাংগণতে আছে ৰ'দ লাগে এইডোখৰত মুখখন ফাটি যায় অকণমান চাহলৈ গুচি যাওঁ বোলে আচ্ছা মোৰ লগত বিশেষ এজন দাদা আছে আৰু দাদাৰ পৰিচয়টো আমি অকণমান জানি লওঁ দাদা অকণমান কওকচোন আপোনাৰ পৰিচয়টোৰ বিষয়ে মোৰ নাম মানস কলিতা মই পৰ্যটন বিভাগৰ অথৰাইজ গাইড মই 2014 পৰা এই কামত জড়িত হৈ আছোঁ দ্বিতীয় কথা এই বিষয়ে আমি কেইজনমান বিশেষ ব্যক্তিৰ সহায়ত আমি এইবিলাক চোৱা চিতা কৰি কিছু ইনফৰমেশ্যন ৰাইজৰ আগত দাঙি ধৰিছোঁ কেতিয়াবা ভুল হ'ব পাৰে তথাপিতো আমি নতুনটো শিকি গৈছোঁ তেনেহ'লে দাদা আপুনি অকল কেৱল শিৱসাগৰৰ যিখিনি পৰ্যটন হেৰি আছে থলী আছে এইখিনিয়ে দেখায় না আপুনি সকলোৱে গোটেই অসমৰ দেখা বোলে কিবা পুৰণা বস্তু হয় বহুত মৰম লাগে বহুত জানিবৰ মন যায় কি আছিল কেনেকৈ আছিল অকল শিৱসাগৰতে বুলি নহয় আমি যদি উত্তৰ গুৱাহাটীলৈ চাওঁ মদন কামদেৱ দেৱালয় বহু ভগ্না অৱশেষ আছে হাজোৰ হয় গীপ মাধৱ মন্দিৰ বহু কথা জানিব পাৰি বহু কথা আছে সূৰ্য পাহাৰ অসমৰ মূল প্ৰাগজ্যোতিষৰ কথা ভাস্কৰ বৰ্মন ডাইনেষ্টিৰ কথা অৰ্থাৎ বৰ্মন ডাইনেষ্টিৰ কথা ভাস্কৰ বৰ্মন ৰজাৰ কথা হৰ্ষবৰ্ধনৰ লগত কি সংযোগ আছিল সেই বস্তুখিনি বিচাৰি পোতে এটা ভাল লগা হৈ পৰিলে ঠিক আছে কণ্টেক্ট কৰিব যদি অসমলৈ কোনোবা আহে বিশেষ বিশেষকৈ শিৱসাগৰলৈ যদি আপোনালোকে আহে আপোনাৰ ফোন নম্বৰটো দি দিম দিব পাৰিম আৰু কোনোবাই যদি ভালকৈ চাব বিচাৰে আৰু জানিব বিচাৰে দাদাক লগ কৰিম ঠিক আছে ভিতৰলৈ সোমাই যাওঁ বলক শিৱসাগৰৰ তলাতল ঘৰ বুলি ক'লে দুনাই কোৱাৰ প্ৰয়োজন নাই আপোনালোক সকলোৱে গম পায় তলাতল ঘৰৰ বিষয়ে কিন্তু এই তলাতল ঘৰৰ ভিতৰত এনেকুৱা অংশ আছে যিবোৰ অংশৰ বিষয়ে আপোনালোকে গম নাপায় বহুতে গম নাপায় ইয়াৰ স্বকীয় বৈশিষ্ট্যতা বহু কিছুমান ভাগ আছে আহক শুনকচোন এখেতৰ মুখেদি বলক ভিতৰলৈ আমিও সোমাই যাওঁ চাওঁচোন এখেত হ'ল এজন টুৰিষ্ট গাইড হয় গতিকে তেওঁ স্পেচিয়েল বস্তু কিছুমান আমাক দেখাব পাৰে তাৰ পৰা চাওঁতে আমি আপুনি পাৰ হৈ যাব পাৰিছে ভৰিটোকে পাৰ হৈ নাযায় মাত্ৰ 8 মুঠে যাক ইলুচন বুলি কোৱা হৈছে এটা মানে মিৰাকল টাইপৰ হয় আতৰ পৰা চাওঁ এজন মানুহ পুৰণি পাৰ হৈ পাৰিম যে নাই মানে চাওকচোন 1751-69 চৌধুৰী ৰাজেশ্বৰ সিংহৰ ৰাজত্বকাল সেই সময়ত তলাতল ঘৰ এনেকুৱা ধৰণৰ কৌশল অৱলম্বন কৰিছিল ইলুচন ভাবক ৰহস্যময় তলাতল ঘৰ আমাৰ দাদাজনৰ জৰিয়তে গম পালে অকণমান আগত মই দেখালোৱে যে ইয়াত যিটো ফাঁক দেখিছে এই ফাঁকটোৰে সোমাই যাব পাৰি পাৰ হৈ যাব পাৰিম যেন লাগে কিন্তু ওচৰলৈ গ'লে পাৰ হ'ব নোৱাৰি মানে ইয়াত দেখিছেনে মই দেখাইছোঁ এইবোৰ কিছু চাইণ্টিফিক কথা লগাই দিছে পাৰ হৈ যাব পাৰিম নিচিনা লাগিছে নহয়নে কিন্তু নোৱাৰি পাৰ হ'ব ইয়াত নোৱাৰি চব ইয়াত মই জোৰ দিছোঁ নোৱাৰো পাৰ হ'ব ইমানকণেই আছে ভৰিটো পাৰ হ'ব ঠিক আছে বলক তেওঁলোকৰ পিছে পিছে যাওঁ বহুত নজনা কথা গম পাই আহিম এই কথাবোৰ আমি নাজানো ন
এই কথাটো এইটো জানো খালি মই এই কথাটো গম দেখাইছে দেখিছা ন এইটো জানো বাৰু আচলতে এই হিষ্ট্ৰিকেল প্লেচটো ইয়াত জানিবলগীয়া বহুত কথাই আছে ষ্টাডিৰ প্ৰয়োজন আছে আচলতে অধ্যয়নৰ প্ৰয়োজন আছে মই এইটো ভিডিঅ' কৰি আছোঁ মানে কৰি আছো মই নাইকাও দেখিছিলোঁ অঁ কৰি থাক দাদা চেলফি পইণ্ট দেখাবগে চেলফি পইণ্টলৈ গৈ আছো কোনখিনিতনো চেলফিটো ভাল উঠে বোলে ভাল লাগে হয় নে নহয় ফটোখন উঠিলে লাইক কেইটামান বেছি ভাল হয় হয় আৰু এটা কথা ফটোৱে কথা কয় ফটোৱে সময়ক ধৰি ৰাখে ৰাইট ফটোৱে এটা প্ৰেজেন্টেশন আনে যিটো সময়ত ফটোখন মৰা হয় হয় এতিয়া চব আজি এখন দেখি আছো যদি স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজসভাখন যদি এইটো লগাই থকচোন বাৰু যদি স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ যদি ৰাজসভাখন চলি থাকিলেহেঁতেন হাতী পুৰা ঘোঁৰা গোটেই চাৰিওফালে একদম ৰজন জনাই থাকিলেহেঁতেন সেই ফটোখন যদি আমি দেখিলোহেঁতেন কি ধুনীয়া লাগিলে হ'লে বহু ইনফৰমেশ্যন পালোহেঁতেন বহু ইতিহাসৰ কথা জানিলোহেঁতেন হয় ঠিক তেনেকে আজিও এটা ধুনীয়া পইণ্ট হয় ইতিহাস নহ'লেও এতিয়া আজি সময়টো ধৰি ৰাখিবলৈ সেই বস্তুটোলৈ যাওঁচোন আহক বলক যাওঁ এইডোখৰ পালক সেই ফ্ৰণ্ট চাইডৰ বহুকেইটা স্থান আছে এই ভিউটো যদি আপুনি এনেকে ৰয় এখন ক্লিপ কৰে যদি আপুনি এতিয়া যদি আপোনাৰ 40 মান হৈছে একদম বয়সটো কম হৈ যোৱাৰ গতে লাগিব যেন কলেজলৈ গৈ আছে মাৰি চাবলৈ পাৰো 40 ক্ৰছ কৰিছে কাৰণ বেক ভিউটো চাওকচোন কি মজা লাগিছে হয় কিমান ভাল লাগিছে চাওক বহুত বহুত থেংক ইউ দেই ইমান সুন্দৰ এটা বস্তু দেখাও অমেজিং তলাতল ঘৰ আজিতো এটা ফটো মাৰিলোহি দ্বিতীয় কথা তলাতল ঘৰত তলত মহল আছে নেকি হিষ্ট্ৰীয়ে কয় মাটিৰ ওপৰত আছে 4 মহল আৰু মাটিৰ তলত আছে 3 মহল সৰ্বমুঠ 7 মহল আচ্ছা এতিয়া আমি তলৰ মহললৈ যাব নোৱাৰো কিন্তু কিবা আছে নেকি হয় গম পাম নেকি যিটো কাৰণে আমি তলত মহল আছে বুলি আমি ডাইৰেক্টলি এজন মানুহক অনুভৱ কৰাব পাৰিম সেই অনুভৱটো চাবলৈ আমি যাওঁ আজি দাদাই দায়িত্ব লৈছে তলত যে মহল আছে এইটো অনুভৱ কৰাব আমাক আমি কেইবাজনো আহিছো ঠিক আছে তালৈ যাওঁ আপোনালোকে ভিডিঅ'টো যদি চাই থাকে আপোনালোকৰ অনুভৱ হ'ব কেতিয়াবা তলাতল ঘৰলৈ আহিলে আপোনালোকে ভিডিঅ'টো চাই এই কথাখিনি ফলো কৰিব পাৰিব মিডুলদা এইখিনি যিখিনি পাইছে সেইখিনি যথেষ্ট এমেজিং হৈছে আৰু আমি মানে আমাৰ কিউৰিয়চিটিটো বাঢ়ি গৈ আছে দাদাৰ লগত থকাৰ কাৰণে হয় সেইটো কাৰণে আৰু জানে মানুহক আগতীয়াকৈ অলপ ধন্যবাদ দি থওঁ ন আগতীয়াকৈ দিব লাগিব পিছলৈ নথওঁ আৰু আমি তলাতল ঘৰৰ সৰু সৰু দুৱাৰবোৰ দেখি প্ৰশ্ন জাগে আহোম স্বৰ্গদেউসকল তেনে চাপৰ আছিল নেকি আহোম স্বৰ্গদেউসকল কাহানিও চাপৰ ব্যক্তি আছিল বুলি আমি ধৰিলে ভুল হ'ব কাৰণ একেটা কথাই যদি আমি বৰটোপখিনি যদি চাওঁ বহুত ডাঙৰ তেতিয়া ভাবিব বহুত ডাঙৰ আছিল নেকি গদাধৰ সিংহই দেখোন একদম মহ এটা বহু অংশ খাব পাৰিছিল বুলি কয় তাৰমানে বহুত ডাঙৰ আছিল পোনে পোনে সঁচা কথাটো ক'বলৈ গ'লে তেওঁলোকৰ সাজপাৰবিলাকৰ পৰা গম পায় যে তেওঁলোক বহুত ডাঙৰ আছিল মানে জেনেৰেল এই দৰ্জাবিলাকতকৈ বেছি ওখ ডাঙৰ আছিল দ্বিতীয় কথা চৰাইদেউত খনন কৰোঁতে 5টা স্কেলটন পোৱা গৈছে সেই 5টাৰ স্কেলটনৰ এটা স্কেলটন ইমানেই ডাঙৰ আপোনাৰ হাতৰ মুঠিটো মুখখনত এনেকে দিলে গোটেইটো সোমাই যায় টেবুলখনত এনেকে থলে আধা টেবুল মান হয় ভাবকচোন আমি দেখি থকা কথাটো কিন্তু নহয় হিষ্ট্ৰীয়ে বেলেগ এটাহে কয় গতিকে হিষ্ট্ৰী চাবলৈ হ'লে পুৰণা বস্তু চাবলৈ আহিব লাগিব পুৰণা বস্তু চাবলৈ আহিলে ঐতিহাসিক স্থানলৈ আহিব লাগিব তাৰমানে আপুনি অসমৰ আহোম ডাইনেষ্টিৰ কথা জানিবলৈ হ'লে আপুনি ঐতিহাসিক শিৱসাগৰলৈ আহিব লাগিব শিৱসাগৰলৈ আহিলে আপুনি তলাতল ঘৰটো যদি নোচোৱাকৈ যায় আধাৰুৱা আজি আধাৰুৱা নকৰো আজি ফুলফিল কৰিম এই যে হেৰিবোৰ চাপৰ এই কথাটো কৈছে মই বাৰু কটীয়া কাৰণে মই থিয় হৈয়ে যাব পাৰিছোঁ কিন্তু আমাৰ আহোম স্বৰ্গদেউ অকল চাপৰ নাছিল কিন্তু মই চাপৰ যে মই থিয় হৈ গুচি আহিব পাৰিছোঁ কিন্তু এইটো কথা নহয় আমাৰ আহোমৰ স্বৰ্গদেউসকল চাপৰ নাছিল এইটো এটা টেকনিকেল কথা সেইটো কাৰণে চাপৰকৈ তেওঁলোকে ৰাখিছিল হাউলি যাবলগীয়া হয় আগৰ ব্যক্তিজন থাকিলে হাউলি যাব অৰ্থাৎ এইফালেদি আন্ধাৰ হৈ আছে চব আজি বিশেষ ব্যক্তি আৰু এজনক লগ পাইছো কিন্তু সেইজনে যিটো তলাতল ঘৰৰ যিটো ৰাজভঁৰাল গন্ধিয়া ভঁৰালটো খনন কৰিছিল মই লগত তেওঁৰ লগত ভিতৰলৈ যাবলৈ পাইছিলো অকমান খানি থাকোতে সেই ব্যক্তিজন এইডোখৰতে আছে দুখাৰ কথা পাতি আহোঁ বলক এয়া আমাৰ ফুকন দা এয়া আমাৰ ফুকন দা নমস্কাৰ এখেত ইয়াৰে কৰ্মৰত আচ্ছা হয় এখেতে এই যিটো অংশ
এই অংশ খনন কৰোঁতে ভিতৰলৈ সোমাই যাব পাৰিছিল আহক দুষাৰ কৈ দিয়ক আৰু দ্বিতীয় কথাটো হৈছে কি আমাৰ শিৱদৌলৰ যিটো সোণৰ কলচী সেই কলচীৰ ওপৰৰ যিটো অংশ এওঁ নিজ হাতে চাফা কৰে এতিয়া নকৰে কৰিছিল আৰু তেওঁ মোক এটা ইনফৰমেশ্যন দিছে যে সেই কলচীটোত যে তলফালৰ পৰা থাকিলে সেউজীয়া সেউজীয়া যে দেখি থাকে সেইটো গুলি ফুটাওঁতে গুলিৰ সোমাই যোৱাৰ অংশ এখেতে হাত ভৰাই এইখন হাতে চাফা কৰিছে আৰু তৃতীয় কথাটো এই যিটো বন্ধ কোঠা এই অংশটো খনন কৰোঁতে এওঁলোকে খনন কৰাত কাৰ্যত ভিতৰলৈ কাম কৰিবলৈ গৈছিল আৰু তেখেতৰ পৰা মই বহু ইনফৰমেশ্যন পাইছিলোঁ তেখেতেও মোক বহু বস্তু দেখাইছিল হয় আপুনি কিবা দাদাৰ নামটো ক'ব মোৰ নাম যতীন ফুকন হয় ভাল লাগিলে লগ পাই আপোনাক কওকচোন আপুনি কেনেধৰণে জড়িত আছিলে ইয়াত আমাৰ চুপাৰিণ্টেণ্ডে লগাইছিলে এইটো কামত তেতিয়া আছিলে আমাৰ মৃণাল চাউল চাহাব চুপাৰিণ্টেণ্ড দেই আৰু আমাৰ এছ এ আছিলে মানে বিকাশ দাস তেতিয়া সেইটো টাইমত সেই মানে 15 চনত সেইটো খনাইছিলে দেই 15 চনত পহিলাতে কিন্তু 15 চনৰ লাষ্টত 3 মাহ কাম কৰাৰ পাছত মই মানুহ মানে মোৰ হেৰি হৈ গ'ল এওঁ অসুস্থ হৈ গৈছিল যিহেতু গেছ বা এনেকুৱা ধৰণৰ কথা তেওঁ আহি গৈছিল এওঁ ভিতৰত যেতিয়া খান্দিবলৈ যায় বহু অংশ ভিতৰলৈ সোমাই যায় এনেকৈ এই অংশটো এওঁ একদম পুৰা চাপৰি বুলি সোমাই যায় তাতে আমি চাই থাকোঁ ফুকন দা কিবা খবৰ গম পাইছে নহয় মানে এনেকুৱা ধৰণৰ বস্তু গম পাইছেনে প্ৰথমতে মানে মাটি আৰু আমাৰ ভগা যিখিনি সোমাই যাওঁতে খানোতে আৰু তলত একেবাৰে ডবল বোল্ডাৰ শিলৰ তলত মানে ধৰি লওক একবাৰে তলত ডবল বোল্ডাৰ হয় বোল্ডাৰ তাৰ ওপৰত ধৰি লওক এইটো আৰু বোল্ডাৰ দি পেলাই তাৰ ওপৰত ধৰি লওক মানে ইটা আৰু এইবিলাক চূণ চুকি ব্যৱহাৰ কৰিছিলে চাগে তেওঁলোকে ভাবকচোন বিশেষ অলপমান দূৰহে খান্দিলে ঘৰৰ পিছত বিশেষ কাৰণত বন্ধ কৰি ৰখা হ'ল আৰু কেতিয়াবা লগ পালে আপোনালোকক জনাব আমি এতিয়া অন্য ফাললৈ যাওঁ মানে সেই তলত যে মহল আছিল সেই কথাটো হয়নে নহয় কিবা কথা উলিয়াব পাৰো নেকি হ'ব আমি হেৰাইছো নি বাৰু এতিয়ালৈকে হেৰুৱা নাই আপোনাৰ দায়িত্ব লাগিছে কোনফালে ৰাস্তা আছে আমি চবফালে ৰাস্তা আছে কোনফালে যাব এতিয়া বলক আজি এইফালে যাওঁ ঠিক আছে যাওঁ তেনেহ'লে ঘৰলৈ ঘূৰি যাব পাৰিমতো যেনি তেনি লৈ গৈছে আপুনি এইখন যে পুৰণা দেৱালখন দেখিছে অৰ্থাৎ এখন গড় আচ্ছা আজি এইফালে যাওঁ আচ্ছা এইখিনিতে মই কথা এটা সুধি যাওঁ দাদা এই দেৱালখনৰ ইটো পাৰে কেইটামান বিল্ডিং দেখিলো এইটো পাৰ্চনেল নেকি নহয় সেইখিনি হৈছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ আছিল কোৱাৰ্টাৰ আছিল এবান্ডন এতিয়া এই দিয়া আছে ইয়াৰ কেইটামান ৰুল আছে 100 মিটাৰলৈকে নিষিদ্ধ ক্ষেত্ৰ 100 মিটাৰলৈকে বাউণ্ডেৰীৰ পৰা আৰু সেই ৰুলটো মানি চলিলে ভাল হয় যিহেতু পুৰাতাত্ত্বিক সম্পৰ্কত 156 যিখন এক্ট 100 মিটাৰলৈকে নিষিদ্ধ ASI চাই থাকে অৰ্থাৎ আৰ্কলজিকেল চাৰ্ভে অফ ইণ্ডিয়া আমি সঁচাকৈয়ে বস্তুখিনি সংৰক্ষণ কৰিবলৈ হ'লে আমি সেই ডিষ্টেন্স বিলাক আইনবিলাক মানি চলি থাকিব লাগে আমি এতিয়া এইফালে আহি আছো নিশ্চয় বলক আমি ভিতৰলৈ গৈ আছো এতিয়া চাওক এয়া হৈছে তলাতল ঘৰ যে কিবা এটা বেলেগ লাগিছে এই অংশতে আহিলে বেলেগ লাগে কাৰণ ইপিনৰ পৰা লাইট পাই আছে আৰু ইপিনৰ পৰা লাইট পাই আছে আপুনি এইটো মুন লাইট ৰাতি যেন আপুনি আকাশখন চালে যেনেকুৱা এটা ভাল লাগে তেনেকুৱা এটা পৰিৱেশৰ মাজে আহি আছে কাৰণে ৰাজ কাৰেং আমি এতিয়া কাৰেঙত আছো তলাতল ঘৰত আছো আৰু এই অংশলৈ আহিলে এটা অনুভূতি হয় সেই অনুভূতিটো ল'বলৈ আহিবচোন কেতিয়াবা শিৱসাগৰলৈ আহিলে যুগৰ আগতে আৰ্কিটেক্ট কিমান মানে তলাতল ঘৰৰ ভিতৰতে মানে এইবোৰ ডিভিজন এটা নহয় নে ৰাজ কাৰেং পাই আছে এই খিৰিকীবিলাক যদি 1খন 2খন 3খন 4খন 5খন এই খিৰিকীখনৰ ভিতৰত কি আছে ষ্টেপ আছে আমি ওপৰলৈ গৈ থাকিব পাৰিম আৰু এই যে খিৰিকীখন দেখিছে সেই খিৰিকীখন 1খন 2খন 3খন 4খন এই খিৰিকীখনৰ ভিতৰলৈ এনেকৈ চাই গৈ থাকিলে ওপৰ ফাললৈ মানে গৈ থাকিব পাৰিম ষ্টেপ আছে কাৰণ এইটো এটা জেমেট্ৰিকেল এটা দিছ ভিউ ছিগনিফিকেণ্ট হৈ আছে যে ই এটা মেথমেটিকেলি এই খিৰিকী দুখন যদি চাওঁ তললৈ গৈ থকা চিনটো দেখাই আছে হয়
তাৰমানে অলপ আগতে যে কৈছিলো ইয়াত যে তলত যে মহল আছে কিবা সিগনিফিকেন্ট আছে নেকি নিশ্চয় এই বস্তুটো যদি আপুনি জেমেট্ৰিকেলি মিলাই চাই সেই সিফালে সেইটো কনষ্ট্ৰাকচন আছিল আৰু তলত এইটো ঘৰ আছে আচ্ছা এই খিৰিকীখনে আমি এতিয়া সেই কথাটো হয়নে নহয় ভিতৰ ফালে দি চাওঁচোন আহক আচ্ছা বহুত গুৰুত্বপূৰ্ণ কথা কৈ আছে তেখেতে তলত যে মহল আছিল সেই বস্তুটো পটিয়ন নিয়াবলৈ আমাক বিচাৰিছে আৰু এটা সাইন্টিফিক্যালি কথাখিনি আছে তেওঁ বুজাই তুলিছে আমাক এই যিটো অংশ দেখা পাই আছে তাৰ লগত যে ইয়াৰ কনষ্ট্ৰাকচনৰ মিল আছে এই অৱশেষখিনিৰ পৰা গম পায় আৰু এই অংশটোৰ লগত এই অংশটো যে মিল আছে ওপৰত থকা এৰ খাই অহা চিনটোৰ পৰা গম পোৱা যায় আচ্ছা গম পোৱা যায় এইটো এৰ খাই আহিছে ন এবাৰ এই অংশটো যে ইয়াৰ লগত সংযোগ আছিল সেই কথাটো গম পায় এইটো আৰু আমাৰ পিছফালে এই অংশটো এই অংশটো তলত হৈছে কাৰেং মাটিৰ ওপৰত আছে 4 মহল আৰু মাটিৰ তলত আছে 3 মহল আহকচোন ভিতৰ ফাললৈ যাওঁ এইটো চাওক আচ্ছা এইটো কি এইটো খালি আছে দেখিছেনে এইডোখৰত যদি মাৰক এইটো খালি নাই খালি নাই তললে যে খালি আছে কিহে কয় শব্দটোৱে কৈ আছে চাওকচোন খালি দিছ ওৱান হেয়াৰ হোল হৈ আছে বাট এইডোখৰত যদি আপুনি চাই খালি নাই সাউন্ড ইজ ডিফাইন আচ্ছা ডিফাইন এই বস্তুবিলাকৰ পৰা সিগনিফিকেন্ট যে আছিল তাত তলাতল ঘৰ তলত মহল আছে কেপ্টেইন মাৰ্টিন ৱেভেলছ এই ইংৰাজসকলে ভিতৰলৈ গৈ তেওঁ সৈন্যসকল ইংৰাজৰ সৈন্যসকল ওলাই নাহিছে আৰু এই কোঠাটো যে দেখিছে এই কোঠাটোৱে এটা সিগনিফিকেন্ট দি আছে যে এখন দুখন তিনিখন চাৰিখন চালযুক্ত হয় সেইকাৰণে এক চৌচালি ঘৰ বুলি কোৱা হৈছে হয় দ্বিতীয় কথাটো হৈছে আমি ৰাণীৰ শোৱনি কোঠাটো চামগৈ আৰু ওপৰ মহলত এটা বিশেষ ভিউ আছে সেই ভিউটো আমি চাম আচ্ছা ইয়াতে এটা কথা এই যে বস্তুটো দেখিছে বহুতে ক'ব খোজে ইয়াতে মাৰিলে টিপা গড়গাঁও পালেগৈ শিপা অৰ্থাৎ ইয়াৰ পৰা গড়গাঁৱলৈ সুৰংগ আছে আজি সকলোৱে আমি যে কৈছো অনুভৱ কৰিছো যে ককাহঁতে কয় ইয়াতে মাৰিলে টিপা পাছতো আমি পটককে কওঁ গড়গাঁও পালেগৈ শিপা ইয়াৰ ডাঙৰ বাতৰি তাই তাত গৈ পালেগৈ অতি সহজে সম্পৰ্ক চাৰিওফালৰ পৰা যদি শত্ৰুৱে আগুৰি ধৰে the king escaped this way going in that side safety side another palace name is Karenghar থকা নাৱৰ শেপত বনোৱা আছে আমি হৈছো নদীপৰীয়া মানুহ নদীক লৈ আমাৰ সভ্যতা বিকাশ হৈছে বিশেষকৈ ব্ৰহ্মপুত্ৰ নদী অসমৰ মাজেৰে গৈ আছে এতিয়া খৰালিমহীয়া চোতালৰ আগত এখন নাও এনেকৈ লুটিয়াই থয় সেইটো আমাৰ আগতে পৰম্পৰা আছিল আগতে হেনো বিয়া হলে আইতাহঁতৰ দিনত হেনো ককাহঁতৰ দিনত হেনো নাও দিয়ে কিন্তু মৰমতে দিয়ে নাও পায় আগতে বিয়া হোৱা মানুহখিনিয়ে পাইছিল আইতা সুধো যে নাও যে আনিছিলা কি কৰিলা সেই তেনেকুৱা অনুভূতি অৰ্থাৎ সেই সময়ৰ সমাজখন কেনেকে চলিছিল নদীপৰীয়া মানুহে নাও উল্টাকে ৰাখে সেই চিম্বলাইজ হৈ আছে এই আৰ্কিটেকচাৰটো ই এটা দাপোন বলক ভিতৰলৈ গৈ থাকো আমি এতিয়া ৰাণীৰ শোৱনি কথা চাবলৈ গৈ আছো ভিতৰ ফাললৈ কিন্তু মহল আছে ভিতৰ ফাললৈ মহল আছে কিন্তু সেই সিফালৰ ভিতৰ ফাললৈ কিন্তু ৰুম আছে ওয়াল বিলাক কিমান ডাঠ সেইটো চাওকচোন হয় কিমান ডাঠ এইকাৰণে ডাঠকে বনাইছিল যে বাহিৰ ফালৰ পৰা বৰটোপৰ গোলা আহিলেও ঘৰটোত পৰিলেও বিশেষ ক্ষতি কৰিব নোৱাৰে এইটো সুৰংগ নহয় সুৰংগ ইয়াৰ তলৰ ফালৰ পৰাহে আছে বুলি কোৱা হয় তাৰমানে এইটো ভিতৰ ফালে ৰুম আছে মানে এইটো খান্দি চাইছিলে এইটো ভেন্টিলেশন টাইপৰ হয় এই ৰাজকাৰেঙত এনেকুৱা ধৰণৰ মানে এনেকে বাহিৰলৈ বাঢ়ি অহা ভিতৰ ফাল বাহিৰটো বহল ভিতৰ ফালৰ লাহেকে ঠেক তেনেকুৱা অংশ ইয়াত দেখা পোৱা যায় আৰু আছে তাৰমানে ভিতৰত ৰুম আছে আমি তাৰ ওপৰলৈ যাওঁ মানুহে বহুতে প্ৰশ্ন কৰে এইবিলাক কি হয় মানুহে বহুতে প্ৰশ্ন কৰে এতিয়াতো আমাৰ উত্তৰটো দিবলৈতো কিবা এটাতো লাগিব তাৰমানে প্ৰশ্নটোৰ উত্তৰ লাগিব কিবা এটা দিলে নহব বহুতে কিবা এটা দি থৈ দিয়ে
আজি সঠিকটো পাম আপোনাৰ সঠিকটো পাবলৈ বহু কথা ষ্টাডি কৰিলে পুৰাতত্ত্ব বিভাগৰ হাততো বহু ইনফৰমেশ্যন আছে আৰু নিজেও ষ্টাডি কৰিলে পাব এইটো এই অংশক দেৱকুষ্ঠ বুলি কোৱা হয় মুটিনিহেৰ স্কাল্পচাৰ অসমীয়া সমাজৰ লগত যদি মিলাই চাই এই অংশটো যে দেখিছে এনেকে যে এই অংশটো যে দেখিছে এই অংশটো এনেকে যদি চাই এখন শৰাই গতে হৈ আছে শৰাইত ফুল থলে এই ভিউটো হয় গতিকে সেই ভিউটোৰ কথাকে অৰ্থাৎ দেৱকুষ্ঠ মূৰ্তিবিলাক এইটো সোমোৱাই ৰাখিছিল এইবিলাক হৈছে চন্দ্ৰকলা এই কালাৰটো হৈছে হেঙুল হাইতাল পুৰণি কোঠাটো হৈছে ৰাণীৰ তেতিয়াহ'লে ৰাণী কোনবা এতিয়া ৰাণী হৈছে সেইগৰাকী যিগৰাকী মই নামটো কৈ দিছো কুৰংগ নয়নী মণিপুৰৰ পৰা বিয়া কৰিছে লতা কটা ৰংখন জড়িত হৈ আছে অৰ্থাৎ আমি যেনিয়ে চাওঁ তেনিয়ে হিষ্ট্ৰী ইতিহাস হৈ যোৱা ঘটনা আমাৰ পূৰ্বপুৰুষ আছিল এদিন ভাবক এতিয়া আমি যিটো আমি আগতে স্কুলৰ পৰা আগতে গৈছিলো ওপৰৰ যিটো মুখৰ আছে এতিয়া প্ৰথম কথা হ'ল আমি এই ঘৰটো কি দি বস্তু বনোৱা হৈছে সেই কথাটো আমি বাইদেউ জানো আহক মাটিমাহ হাঁহ কণী বৰা চাউল শিলিখাৰ কোলা পানী বেলৰ আঠা শামুক চূণ সেইবিলাক দি বনাইছে বুলি আপুনি ভাবি আছে নাই বাকক আছে সেইটোৱে কিন্তু তাতে এটা গোপনে কথা লুকাই আছে সেই কথাটো হৈছে কি প্ৰথমে যদি চা স্নেল চেলছ শামুকৰ বাকলি আছে দেখিছে এইবিলাক দিছে শামুকৰ বাকলি এইবিলাক হৈছে শামুকৰ মাটিমাহ হাঁহ কণী বৰা চাউল শিলিখাৰ কোলা পানী বেলৰ আঠা ডাইৰেক্ট গেলাই ডাইৰেক্ট সানি পেলাই এই বস্তুখিনি বনাইছে বুলি ভাবি আছে হয়নে বাইদেউ ময়ে নহয় চবে ভাবি থাকে তাৰ মূলতে হ'ল কি এই ডাইৰেক্ট এই বস্তুখিনি নহয় এইখিনি গেলোৱাৰ পাছত যিখিনি লেয়াৰ পানী ওলাই তাৰ লগত চূণ অৰ্থাৎ শামুক চূণ আৰু চুৰুকি এই বস্তুটো দি কম্প'জ কৰিছে আৰু তাক সেই সময়ত কৰাল বুলি কৈছিল আচ্ছা আৰু এই ইটাটো সাধাৰণ ইটা নহয় এইটো এটা ৱাটাৰপ্ৰুফ লেয়াৰ আছে আপুনি এনেকে ফিংগাৰিং কৰাৰ পাছত আঙুলিটো পানীত ডুবাই ৰাখক আপোনাৰ আঙুলিটো অইলি যেন লাগিব ভাবকচোন হয় তলাতল ঘৰ ভাবকচোন ঐতিহাসিক শিৱসাগৰ ভাবকচোন খোদিত হৈ থকা খোদিত ভাস্কৰ্য ভাবকচোন এই মুকলি হৈ থকা অংশত কিবা আছিল আছে শাল কাঠৰ খুঁটা আছিল ওপৰত খেৰৰ ঘৰ আছিল য'ত বৰ চৰা আছিল য'ত বিচাৰ কাৰ্য সম্পন্ন হৈছিল য'ত কবি শেখৰ ভট্টাচাৰ্যই হৰিবংশ পদ নামৰ কাব্যখন ইয়াতে পাঠ কৰিছিল যদি স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ অৰ্থাৎ 1751 to 69 17 বছৰ 7 মাহ 21 দিন এই ৰজাজনে ৰাজত্ব কৰিছিল আৰু কোনজন স্বৰ্গদেউ কবি শিৰোমণি বুলি যদি কোৱা হয় স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ আৰু এই অংশ হৈছে বৰচৰা সেইফালে আছে ডেকাচৰা সেইফালে আছে ন্যায় সুধা ফুকন চৰা আৰু সেইফালে আছে প্ৰসূতি গৃহ চাৰিওফালে গড় খাৱৈ আহিবৰ কাৰণে তিনিখন দেৱাল আমি এতিয়া প্ৰসূতি গৃহ সেইফালে আমি এতিয়া যেনেকে ভাবি আছো আমাতকৈ বহুত অকল সেইখিনি নহয় ফুলনিবাৰী আছে চাংমাই খাল আছে আৰু এই বিৱৰণখিনি এজ ইট ইজ কোন স্থানত আছে সেই কথা ইমান ষ্ট্ৰংকৈ লিখা আছে দিশক কেন্দ্ৰ কৰি যেনেকে বুঢ়াগোহাঁই বৰগোহাঁই ৰংপুৰলৈ আহিলে তলাতল ঘৰ কোন স্থানত আছে তেওঁলোকৰ সেই গোলাঘৰৰ আগত সেই দিশটো পৰে সেই স্থানটো পৰে সেইবিলাক যদি চাই ইমান স্পষ্টকৈ আছে আপুনি সেই কথা আৰু সেই স্থান উলিয়াব পাৰিব আমি তলাতল ঘৰত আছো আৰু তলাতল ঘৰৰ ভিতৰ ফাললৈ আমি এতিয়া গৈ আছো ঘোং ব্লেক কেট কাৰ লগত থাকে প্ৰেজেন্ট চিফ মিনিষ্টাৰ যিখিনি থাকে ব্লেক কেট থাকে তাত ঘোং সেই সময়ত এই হায়াৰ অথৰিটি হায়াৰ এক্সপাৰ্ট মেকুৰীৰ নিচিনা এক্সপাৰ্ট জন্তু নাই কিন্তু আকৌ মানে হেৰিয়াৰ ক্ষেত্ৰত চিকাৰৰ ক্ষেত্ৰত আপুনি ভাবিছে আপুনি মেকুৰীতকৈ ষ্ট্ৰং নহয় কিন্তু আপোনাৰ এটা ৰুমত যদি সোমাই আপোনাক যদি দি দিয়ে আৰু এটা মেকুৰী দিয়ে আপোনাক মাৰি থৈ যাব
অৰ্থাৎ সেই সময়ত তেনেকুৱা ধৰণৰ ৰিজাইছে তেওঁলোকে এক্সপাৰ্ট বিষয়াসকলে অৰ্থাৎ মেকুৰী ঘৰত এই গোটেই ৰাজকাহিনীটো চোৱা চিতা কৰি আছে আচ্ছা ইয়াৰ পৰা এইটো মানে মোৰ মন্ত্ৰণা গৃহ নহয় সেইটো বেলেগ সেইটো বেলেগ মন্ত্ৰণা গৃহ সিটো চাইড আছে বহু সময়ত বহু ধৰণৰ মন্ত্ৰণা দিছিল যেনে চক্ৰদাস সিংহে কৈছিল মাই এনচেষ্টৰ নেভাৰ সাবঅৰ্ডিনেট এনি আদাৰ পিপল মোৰ পূৰ্বপুৰুষে বৈশ্যতা স্বীকাৰ কৰা নাই মই কিয় বৈশ্যতা স্বীকাৰ কৰিম সেই গোপনে কিছুমান মন্ত্ৰণা দিছিল জাতীয়তাবোধ আনিছিল যি জাতীয়তাবোধে দেশখনক একত্ৰিত কৰি যুদ্ধত নমাইছিল সেইটোৱে মন্ত্ৰণা সেই ঘৰটো আছে বহুত বহুত ধন্যবাদ দিলোঁ আৰু মই ডেছক্ৰিপশ্যনত দাদাৰ ফোন নাম্বাৰ লগাই দিম আপোনালোকে দৰকাৰ হ'লে তেখেতক কণ্টেক্ট কৰি বহুত নজনা কথা জানিবলৈ পাব এই ব্লগটো চাওঁতে গম পালে মোৰ মুখৰ মাতেই হেৰাই গ'ল ইমান নজনা কথা জানিছোঁ মাত্ৰ শুনিবলৈ যত্ন কৰিলোঁ তেখেতৰ পৰা ঠিক আছে দিয়ক অনাগত সময়ত আকৌ পুনৰবাৰ লগ পাম আজিলৈ বাই বাই